স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যিসকল প্ৰাৰ্থীয়ে সিটেট ডিসেম্বৰ দিম বুলি ভাবি আছিলে তেওঁলোকৰ বাবে বহুত ভাল খবৰ কিয়নো সিটেট ডিসেম্বৰৰ পৰীক্ষাটো অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আজিৰ পৰা আপোনালোকৰ সিটেটৰ মানে এপ্লাই আৰম্ভ হৈ গ'লে 17 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অনলাইন সাবমিশন প্ৰক্ৰিয়াটো আৰম্ভ হ'লে আৰু আপোনালোকৰ 16 অক্টোবৰলৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব এই যিসকলে ভাবি আছিলে সিটেট ডিসেম্বৰ দিম বুলি ভাবি আছিলে তেওঁলোকৰ বাবে বহুত ভাল খবৰ আৰু আপোনালোকে ইয়াতে দেখি আছে পাব্লিশ নোটিছখনত দিছিলে যে 1 ডিসেম্বৰ 2024 সানডে মানে ৰবিবাৰৰ দিনাখন আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু 1 ডিসেম্বৰত যেহেতু পৰীক্ষাটো অনুষ্ঠিত হ'ব হেয়ে আপোনালোকৰ হাতত সময়ও কম আছে আৰু যিসকলে নিজৰ মাৰ্কটো ইনক্ৰিজ কৰিম বুলি ভাবি আছিলে বা যিসকলে সিটেট পৰীক্ষাত মানে উত্তীৰ্ণ হ'ব পৰা নাছিলে তেওঁলোকৰ বাবে আৰু এটা সুযোগ কাৰণ যেহেতু আপোনালোক সকলোৱে জানে যে আৰু নতুনকৈ এডভাৰটাইজমেন্ট প্ৰকাশ পাব হেয়ে আপোনালোকে মানে পঢ়াশুনাত লাগি যাওক আৰু আপোনালোকে ইয়াতে নোটিছত দেখি আছে যে 17/9/2024 মানে আজিৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশন ফৰ্মখন মানে ফিল আপ কৰিব পাৰিব আৰু আপোনালোকে লাষ্ট ডেটটো ইয়াতে দিছে 16/10/2024 তাৰিখলৈ মানে 16/10/2024 লৈ আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব আৰু যিসকলে মানে কৰিম বুলি ভাবি আছিলে এপ্লাই তেওঁলোকে এতিয়াই কৰি যাওক মানে সোনকালে এপ্লাইটো কৰক কাৰণ যদি আপোনালোকে দেৰিকৈ এপ্লাই কৰি দিয়ে তেতিয়াহলে কি হ'ব আপোনালোকৰ এক্সাম চেণ্টাৰটো আপোনালোকৰ পৰা দূৰত হোৱাৰ মানে এটা চান্স থাকে হেই আপোনালোকে যিমান পাৰে সোনকালে অনলাইন ফৰ্মখন ফিল আপ কৰি দিয়ক আৰু আপোনালোকে যদি অফিচিয়েল ওয়েবসাইটটোত মানে গৈও ফিল আপ কৰিব পাৰিব চেন্ট্ৰেল বোৰ্ড মানে CBSC মাৰি দিলে আপোনালোকে অফিচিয়েল ওয়েবসাইটটোত যাব পাৰিব আৰু তাত আপোনালোকে অনলাইন এপ্লিকেশনখন মানে ফিল আপ কৰিব পাৰিব আৰু যদি কিবা আপোনালোকে অসুবিধা পায় তেতিয়াহলে আমাক কমেন্ট কৰি জনাব তে আজিৰ AI ইনফৰমেশন দিবলৈ আছিল যেহেতু মানে আপোনালোকৰ সিটেট ডিসেম্বৰত অনুষ্ঠিত হ'ব তে AI আছিল ভিডিওটোত যদি ভাল পায় তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব